ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান য'ত ইচ্ছা তাতেই ৰাস্তা। হৰিয়ে অতি সুন্দৰ মৃৎশিল্প আৰু মূৰ্তি তৈয়াৰ কৰে, কিন্তু কিছুদিনৰ পৰা তেওঁ বহুত হতাশাগ্ৰস্ত হৈ আছে। তেওঁ এনেকুৱা লাগিছে যে পূৰ্বপুৰুষৰ পৰা চলি থকা মাটিৰ কাম বন্ধ কৰিব লাগিব। হৰিৰ পত্নী লক্ষী বহুত চিন্তিত আছিল। লক্ষীয়ে বহুদিন ধৰি হৰিক লক্ষ্য কৰি আছিল। তেওঁ বুজি পোৱা নাছিল যে আচলতে বিষয়টোনো কি। আজি আৰু তেওঁ ৰ'ব নোৱাৰিলে। তেওঁ হৰিক খুদিয়েই পেলালে। আৰে শুনাচোন, কি কথা হৈছে? কিছুদিনৰ পৰা তোমাক বহুত হতাশগ্ৰস্ত দেখিছোঁ। কি ক'ম আৰু লক্ষ্মী, এতিয়া তোমাৰ পৰানো কি লুকুৱাম। কিছুদিনৰ আগতে ঘৰলৈ উভতি অহাৰ সময়ত ঋণদাতাই হাতত ধৰি ক'লে যে যদি এই মাহত টকা ঘূৰাই দিয়া নহয়, তেওঁ ঘৰৰ সকলো সা সামগ্ৰী উঠাই লৈ গুচি যাব। এনেকুৱা লাগিছে বহু বছৰ পুৰণি পৰম্পৰাটো এতিয়া ভংগ হৈ যাব। অহ, আৰু গুৰিয়াকোতো পইচা পঠিয়াবলগীয়া আছিল। চহৰলৈ গৈ কিবা কাম বিচাৰিব লাগিব। মই যদি পঢ়া শুনা হলো হয়। ইয়াৰ মাজতে জীয়ৰীৰ ফোন আহিল। হেল্ল'। মা। মা, দেউতা, কেনেকুৱা তোমালোকৰ? ইমান দিন হৈ গ'ল, কথাই পতা নাই। এইবাৰ তোমালোক দুয়ো নিজে আহা পইচা দিবলৈ। মই তোমালোকক লগো পাই যাম। মা, এতিয়া হয়তো আমিও কেৱল চহৰতেই থাকিম। গাঁও এৰি এনেকুৱা কি হৈ গ'ল মা? মা, কাম কাজ কিবা ভাল চলা নাই। বহুত ঋণ হৈ গৈছে আৰু গাঁৱত বহুত সামগ্ৰীও বিক্ৰী নহয়। জীয়ৰীয়ে জানিছিল যে তেওঁৰ দেউতাকে তেওঁ কামক কিমান ভাল পায়। তেওঁ নিজৰ কেইজনমান বন্ধুক সমস্যাটোৰ বিষয়ে ক'লে। তেতিয়া তেওঁ এজন বন্ধুৱে তেওঁক কিছু চৰকাৰী আঁচনিৰ কথা ক'লে আৰু ওচৰতে থকা এটা বেংকলৈ লৈ গ'ল। তাত দুয়োজনে ঋণ প্ৰদান কৰা বিষয়াৰ লগত কথা পাতিলে। গুৰিয়াৰ বন্ধুজনে বিষয়াজনক তেওঁলোকৰ পৰিয়ালৰ কামৰ কথা ক'লে। মেনেজাৰ মেডাম, এনে কোনো চৰকাৰী আছেনে যিয়ে কিছু সহায় আগবঢ়াব পাৰে? হয়, চৰকাৰী ঋণ আঁচনিৰ পৰা আপুনি সুবিধা লাভ কৰিব পাৰে। মাত্ৰ কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। তেতিয়া বেংকৰ বিষয়াজনে গুৰিয়াক মুদ্ৰা যোজনা আৰু বিশ্বকৰ্মা যোজনাৰ কথা ক'লে। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা PM মুদ্ৰা ঋণ আঁচনিৰ অধীনত সকলো নাগৰিককে 50,000 টকাৰ পৰা 10 লাখ টকালৈকে ঋণ দিয়া হ'ব, যিয়ে নিজৰ ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব বিচাৰে। এই আঁচনিৰ অধীনত অনলাইন আবেদন কৰাৰ লগে লগে ঋণৰ ধন তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ হস্তান্তৰ কৰা হ'ব। এয়া প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত দেশৰ শিপিনীসকলৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। শিপিনীসকলক 2টা পৰ্যায়ত 15,000 টকা পৰ্যন্ত প্ৰৰোচনামূলক ধন আৰু মুঠ 3 লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও এই আঁচনিৰ অধীনত বিপণন সহায়ো প্ৰদান কৰা হ'ব। তেওঁ লগতে ইয়াকো ক'লে যে মুদ্ৰা যোজনাৰ আবেদন বেংকৰ পৰা কৰিব পাৰি, কিন্তু বিশ্বকৰ্মা যোজনাৰ আবেদন কেৱল অনলাইনতহে হ'ব। গুৰিয়াই মুদ্ৰা যোজনাৰ বাবে আবেদন দাখিল কৰিলে, লগতে আনুষংগিক নথিপত্ৰও। 15 দিনৰ ভিতৰত গুৰিয়াই মুদ্ৰা ঋণ লাভ কৰে। এতিয়া তেওঁ যিকোনো উপায়েৰে দেউতাকৰ ওচৰ পাবগৈ লাগে। তেওঁ দেউতাকৰ হাঁহি থকা মুখখন চাব বিচাৰিছিল। গাঁও পোৱাৰ পিছত তাই দেউতাকক খাবতি ধৰিলে। দেউতা, তুমি চিন্তা নকৰিবা। তুমি মাটিৰ বাচন বনোৱা, বেচাৰ কাম মই কৰিম। জানানে এই বস্তুবোৰৰ চহৰত কিমান চাহিদা? কিন্তু মাজনী, এই সকলোবোৰ কেনেকৈ হ'বনো? ধন, তোমাৰ পঢ়া শুনা। দেউতা, চৰকাৰী ঋণ পাই গলো। এতিয়া
তোমাৰ দক্ষতা আৰু মোৰ শিক্ষা দুইটাই মিলি ভাল কাম কৰিব। তুমি অলপমান সময় উলিয়াই মোক কাম শিকাই দিবা আৰু মই পঢ়াৰ লগে লগে এই মাটিৰ বাচন বৰ্তনবোৰ চহৰত বেচাৰ কাম কৰিম আৰু পাছত চহৰত এখন সৰু দোকানো খুলি ল'ম। দুয়োৰে চকু সেমেকি পৰিছিল। লক্ষ্মীৰ মুখতো এতিয়া শান্তিৰ উজ্জ্বলতা। এতিয়া নিজৰ পৰম্পৰা ত্যাগ কৰি কৰ্মসংস্থাপনৰ সন্ধানত চহৰলৈ যাব লাগে কিয়? নগৰখন গাঁৱলৈ কিয়নো অনা নহয়? আপোনালোকে শুনি আছে ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান য'ত ইচ্ছা তাত ৰাস্তা। অনুবাদ আৰু ৰেকৰ্ডিঙত সহযোগ কৰিছে ক্লেপাৰ এণ্টাৰটেইনমেণ্টে। প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ প্ৰফেচাৰ উষা শৰ্মা, একাডেমিক ছাপোৰ্ট য়াচনা গুপ্তা।